ধন্যবাদ। যোৱা 12 জুনত ভুটীয়াৰ পৰা বাৰিচুকত যি গেছ নিৰ্গমনৰ এতিয়ালৈকে অব্যাহত আছে, গেছ নিৰ্গমনৰ দুৰ্ঘটনাটোৰ মোকাবিলা কৰিবৰ কাৰণে আমাৰ জিলা প্ৰশাসন, ONGC কৰ্তৃপক্ষ, আমি সকলো ONGCian, অসম চৰকাৰ সকলো একত্ৰিত হৈ আৰু আপোনালোকেও তাত প্ৰথম দিনাখনৰ পৰা তাত কি হৈ থাকে নিউজবিলাক আপোনালোকে খুব সুন্দৰকৈ কভাৰ কৰি আছে, কি হৈছে জনসাধাৰণক, দাঁতি কাষৰীয়া জনসাধাৰণক আপোনালোকে দাঁৰৰ বতৰা দ্বাৰে প্ৰেৰণ কৰি আছে। গতিকে এই দুৰ্যোগ প্ৰশমনৰ কাৰণে আমি সকলোৱে তাত মনোনিৱেশ কৰি আহিছোঁ। আৰু প্ৰথমে মই ক'ব বিচাৰিছোঁ যে ইতিমধ্যে কেইবাটাও তদন্ত চলি আছে, এই দুৰ্যোগটো কেনেকৈ হ'বলৈ পালে, কাৰ ভুলৰ কাৰণে হ'ল, ইতিমধ্যে কেইবাটাও তদন্ত তাত চলি আছে। গতিকে আপোনালোকৰ যোগেদি আমি আমাৰ দাবীটো ৰাখিব বিচাৰিছোঁ, তদন্তৰ কৰাৰ পাছত যিয়ে দোষী হ'ব, দোষী হিচাপে চিনাক্ত হ'ব, যাৰ ভুলৰ কাৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, যিয়ে নহওক, ঠিকাদাৰী প্ৰতিষ্ঠান, এস্কেপেট্ৰই হওক, বেলেগ কোনোবাই হওক, গোটেই যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি আমি দিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। দ্বিতীয় যিটো কথা, এই গোটেই ব্যৱস্থাটোৰ লগত বা এই দুৰ্যোগটোৰ লগত আমি শেহতীয়াকৈ আমাৰ ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন আৰু ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে মোৰ নামটো আঙুৰ খাই থকা কেইবাটাও প্ৰচাৰ মাধ্যমত কালিও আমি দেখিছোঁ যে প্ৰতিদিন টাইমত এটা বাতৰি সম্প্ৰচাৰিত হৈছে। তাৰ কাৰণে আমি যথেষ্ট দুখ পাইছোঁ। প্ৰথমেই আমি ক'ব বিচাৰিছোঁ যে এই যিখিনি বাতৰি ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন আৰু মোক লৈ যিখিনি বাতৰি প্ৰচাৰিত হৈছে, সেইখিনি সম্পূৰ্ণ ভিত্তিহীন বাতৰি, মনে সজা, উদ্দেশ্য প্ৰণোদিত আৰু জনমানসত মাত্ৰ আমাৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, জনমানসত আমাক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে কোনোবা তৃতীয় পক্ষৰ উচতনিত এই কথা বতৰাবিলাক হৈছে বুলি আমাৰ বিশ্বাস জন্মিছে। আৰু এই তৃতীয় পক্ষই কেনেদৰে গোটেই ব্যৱস্থাটো মেনেজ কৰিবলৈ চাইছে, আমাক বাৰম্বাৰ বদনাম কৰিবৰ কাৰণে, আমাক বাৰম্বাৰ অসুবিধা সৃষ্টি কৰিবৰ কাৰণে সেইখিনি প্ৰমাণ আমাৰ ওচৰত আছে। আমি সেইখিনি দৰকাৰ হ'লে সময়ত ৰাজহুৱা কৰিম। তেখেতসকললৈ পুনৰ আমি আহ্বান জনাইছোঁ যে এইটো আমাৰ সকলোৰে কাৰণে দুৰ্যোগৰ সময়, সংকটৰ সময়। আমি সকলোৱে এই দুৰ্যোগ প্ৰশমিত কৰাৰ কাৰণে দাঁতি কাষৰীয়া জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে আমি সকলোৱে মনোনিৱেশ কৰাটো উচিত। গতিকে এই সময়ত এনেকুৱা ধৰণৰ ঘটনা প্ৰবাহে কাৰো স্বাৰ্থ সিদ্ধি নকৰে। আৰু আমি বাৰম্বাৰ দাবী জনাব লাগে যে কাৰ ভুলৰ কাৰণে এইটো ঘটনা সংঘটিত হ'ল, আৰু ভৱিষ্যতে যিহেতু ইয়াত আমাৰ তেলৰ উৎপাদন, অন্বেষণ, খননৰ কাম আমাৰ যিহেতু শিৱসাগৰ অঞ্চলত চলি থাকিব, লাকুৱা গেলেকী, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হোৱাৰ সময়। গতিকে বোকা ছটিওৱা, ইজনে সিজনক কৰাৰ এনেকুৱা ধৰণৰ তাতে ভিত্তিহীন, মই পুনৰ কৈছোঁ, পোনছাতে মই আমাৰ ওপৰত উত্থাপিত অভিযোগসমূহ নস্যাৎ কৰিছোঁ, ভিত্তিহীন বুলি কৈছোঁ। তথ্য প্ৰমাণৰ আধাৰ নথকা এনেকুৱা ধৰণে আমাৰ ওপৰত অভিযোগ অনাটো আমি যথেষ্ট মৰ্মাহত হৈছোঁ। মই কৈছোঁ, যদিহে বাৰম্বাৰ এনেধৰণে ভিত্তিহীন, মনে সজা, উদ্দেশ্য প্ৰণোদিত অভিযোগ আমাৰ প্ৰতি উত্থাপিত হৈ থাকে, তেতিয়াহ'লে আমি বাধ্য হৈ আইনী ব্যৱস্থা ল'বলৈ কিন্তু আমি বাধ্য হ'ম। ধন্যবাদ।